কি হ'ল চাওক, মই ৰাতিপুৱা আহিছোঁ ভোট দিবলৈ। আপোনালোকে জানে যে প্ৰত্যেকটো ভোটাৰ চেণ্টাৰত এজন BLO থাকে। আগতে আপোনাৰ অংগনবাড়ী কৰ্মী আছিলে। অংগনবাড়ী কৰ্মীবিলাকে যেতিয়া BLO আছিলে, তেওঁলোকে এটা প্ৰত্যেক মানুহৰ ভোটাৰ এগেইনষ্টত এখন ভোটাৰ তালিকা এটা কপি দিছিলে। যদি কাৰোবাৰ ভোটাৰ তালিকাটো বিচাৰি ভোটাৰ এই কাৰ্ডটো বিচাৰি নাপায়, সেইখন লৈ আহিলেও ভোটাৰ ID হিচাপে ব্যৱহাৰ কৰি ভোট দিয়ে। কিন্তু আজি আমি গম পালোঁ যে এই অংগনবাড়ী কৰ্মীবিলাক নাই, এজন শিক্ষকক দিছে। তাৰপিছত মই সেই বস্তুটো আমি নাই পোৱা, তদন্ত কৰিছোঁ। তদন্ত কৰোঁতে মানে দেখিছোঁ যে আমাৰ কাষতে এটা নিৰ্বাচনী কাৰ্যালয়ত সেইখিনি দিয়া আছে। দিয়া দেখি মই অকণমান মানে বস্তুটো অলপ আচৰিত প্ৰকাশ কৰিছোঁ যে এইটো BLOৰ কাম, চৰকাৰী বিষয়াৰ কাম, এইটো তাত কেনেকৈ আছে। তাত গৈ মই সুধিলোঁ BLO কোন, মই BLOজনক চিনিও নাপাওঁ। তাত গৈ মই সুধিলোঁ BLO কোন, তেখেতে এজন ওলাইছে ৰন্টু বৰগোহাঁই নেকি, তেওঁ কৈছে মই হয়। মই ক'লোঁ, তেওঁক সুধিলোঁ আপোনাৰ দায়িত্ব কি। তেখেতে ক'লে মোক একো দায়িত্ব দিয়া নাই। একো দায়িত্ব দিয়া নাই যদি আপুনি ইয়াত কেলৈ থাকিব। মোৰ মানে অলপ খঙো উঠিলে। মই বোলো আপোনাকতো এটা দায়িত্ব দিছে, কাৰণ আমি জানো এজন BLOক দিয়ে চৰকাৰে প্ৰত্যেকটো ভোটাৰ এগেইনষ্টত এটা ID প্ৰুফৰ কপি এটা দি পঠিয়ায়, সেইটো ঘৰে ঘৰে দিব লাগে। তেওঁ দিয়া নাই। তেতিয়া মই তেওঁক সুধিলোঁ আপুনি সেইটো কি কৰিলে। তেখেতে কৰিলে ৱাৰ্ড মেম্বাৰক দিলোঁ। তেতিয়া মই আৰু আৱেগিক হ'লোঁ, কাৰণ বৰ্তমানতো ৱাৰ্ড মেম্বাৰ নাই, কাৰণ এজন নতুন ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত কৰিবৰ কাৰণে আজি ইলেকশ্যনটো পাতিছে। তো ৱাৰ্ড মেম্বাৰ নাই, তেওঁ কেনেকৈ দিব ৱাৰ্ড মেম্বাৰ, কোন ৱাৰ্ড মেম্বাৰক দিলে। তেওঁ কৈছে মই ৱাৰ্ড মেম্বাৰ, সেইটোতো হ'বই নোৱাৰে। মই তেওঁক ক'লোঁ আপুনি এজন শিক্ষিত শিক্ষক হৈ, এজন BLO হৈ আপুনি ইয়াত এখন টেবুল লৈ বহিব লাগিছিলে। টেবুল লৈ নবহি আপুনি ভিতৰত বহি আছে, আৰু সেই কাগজ পত্ৰখিনি, চৰকাৰী কাগজপত্ৰখিনি আপুনি এটা নিৰ্বাচনী কাৰ্যালয়ত কিয় দি দিছে। সেইটো দিব নালাগে। মোৰ খং উঠিলে, খঙতে তেওঁক অলপ চিঞৰ বাখৰ কৰিলোঁ। তাৰ কাৰণে মই মোৰ ভুল স্বীকাৰ কৰিছোঁ, মই খং কৰিব নালাগিছিলে। কিন্তু আৱেগিক হৈ পেলাই খঙত তেওঁক মই বকিলোঁ, অলপ চিঞৰ কৰিলোঁ, আপুনিটো কেলৈ কৰিলে, এইটো ভুল কৰিব নালাগে, আপুনি কি কাৰণত কৰিলে। তেতিয়া মোক কৈছে মোৰ ভুল হৈ গ'ল। তাৰপৰা তেওঁ সেইটো কৰিলে। মোৰ তাৰ পৰা সন্দেহ হয় যে এটা নিৰ্বাচন মানে এটা ৰাজনৈতিক দলক তেওঁ ভিতৰি ছাপোৰ্ট কৰি বস্তুখিনি তাত দি দিছে। সেই তেনেকুৱা এটা ভাৱ অহাৰ কাৰণে মোৰ খং উঠিলে। খঙতে মই তেওঁক হয়তো অলপ মানে উচ্চ স্তৰে ক'লোঁ। তাৰ কাৰণে মই আপোনালোকৰ যোগেদি ক্ষমা প্ৰাৰ্থী। মোৰ নাম অহিদুল খান। আৰু টাইমটো মই চাব লাগিব, ইমানটো মনত নাই। প্ৰায় প্ৰায় 9:55 মানত হৈছে। হয়, চলি আছিলে। মই খঙতে মানে কি প্ৰিজাইডিং অফিচাৰক ক'লোঁ যে তেখেতে ইয়াত বহি আছে আৰু তেখেত কাৰ্ডবিলাক ভিতৰত দিছে, তেখেত বিলোৱা নাই। খঙতে ক'লোঁ অকণ দেৰি কাৰণে ভোটটো বন্ধ কৰি দিয়ক। কিন্তু ৰাইজে ক'লে ভোট বন্ধ কৰি, তেতিয়া মই আকৌ নালাগেও বুলি ক'লোঁ। ঠিকে আছে, চলি থাকক, কিন্তু তেখেতে বস্তুবিলাক আনি টেবুল এখন লৈ নিজে বহক। BLOজনে ভোট কেন্দ্ৰৰ ভিতৰত চকী লৈ বহি আছে, টেবুল লৈ বহা নাই। আৰু ইয়াৰ পৰা প্ৰায় 50 চেণ্টিমিটাৰমান আঁতৰত এটা নিৰ্বাচনী কাৰ্যালয়ত তেখেতৰ যিখিনি কাগজ বিতৰণ কৰিবলৈ তাত দিয়া আছে, সেইটো BJP কাৰ্যালয় আছিলে, নিৰ্বাচনী কাৰ্যালয়। ইয়াৰ পৰা 50 চেণ্টিমিটাৰ আঁতৰত আছে। মোৰ মানে আমাৰ এইখিনি চৰকাৰীভাৱে চিঠি দিছিলে। চিঠিখিনি মানে 1007টা আছিলে। 7টাৰ ভিতৰত আমাৰ ছুপাৰভাইজাৰে দিছে মানে 9:30 বজাত দিলে। মই কালিও দিলোঁ, পৰহিও দিলোঁ। দি মেলি যিমানটো পাৰোঁ মই দিলোঁ সকলোখিনি। তাৰপাছতে অলপ থাকি গ'ল। এজন মানে আছিলে মোৰ চিনাকি সঞ্জয় ৰাজা বুলি কয়, তেওঁক মানে কাষৰ যিকেইজন মানে ভোটাৰ আছে তেওঁলোকক চিঠি পত্ৰ মই দি দিবলৈ ক'ল। তেওঁ বোলে দিয়ক, মই এইখিনি আপোনাক সহায় কৰি দিম, সেই বুলিয়ে ক'লে। গতিকে মই দিলোঁ, সেইটোৱে কথা। কাৰ্যালয়ত সেইটো মই কথা জানি নাপাওঁ। ধৰি লওক তেওঁ ক'লে মই দি দিলোঁ, তেওঁ ঘৰৰ কাষৰ কেইজনক ফালি মেলি দি দিলোঁ যে মই এইকেইজন দি দিম বুলি ক'লে। আৰু তেওঁ যে সেইটো বিলাইছে যে কাৰ্যালয়ত বিলাইছে, সেই কথাটো মই জ্ঞাত নহয়। হয়, সেইটো জ্ঞাত নহয়। মই প্ৰায় আপোনাৰ 1000ৰ ভিতৰত 400 ওপৰত মই বিলাই দিলোঁ। বাকীখিনি নাই দিয়া আছে। 1000 আপোনাৰ 7জন আছে। মই 400, 450, 500 বিলালোঁ। তেওঁৰ মানে ৱাৰ্ড মেম্বাৰে আছিলে আগতে, চিনি পাওঁ। ধৰি লওক MLA প্ৰতিটো ক্ষেত্ৰতে কিবা এটা হ'লে তেওঁলোকৰ ওচৰতে সহায় ল'বলগীয়া হয়। এইটো কাৰণে যে মই নতুন BLO, গোটেইখিনি মানুহ মই চিনি নাপাওঁ। ধৰি লওক বোলে আমুক মানুহজন জীয়াই আছেনে বা কিবা এটা হ'লে তেওঁ মই সুধো কথাষাৰ, তেওঁৰ পৰা মই পৰামৰ্শ লওঁ। অভিযোগ উত্থাপন হৈছে যে আপুনি কাগজ নিদিলে, BJPৰ কাৰ্যালয়ত আপুনি কাগজ দিলে, এই সম্পৰ্কত কি ক'ব? সেই সম্পৰ্কটো মই তাকেই কৈছোঁ যে মই কাগজবিলাক বিলালোঁ, গোটেইখিনি বিলোৱাটো মোৰ সম্ভৱ নহয়। এজন মানুহে কাৰণ 1007খন 2টা দিনত বিলোৱাটো সম্ভৱ নহয়। গতিকে তেওঁলোকৰ কাষৰ মই যিকেইজন মানুহ আছিলে
সেয়া সেইখনে মই তেওঁ দি দিম বুলি ক'লে মোক ফালি দিছিলোঁ। বাকী সেইটো মই কথা জ্ঞাত নহয় যে তেওঁ যে লৈ আনি যে অফিচত বিলাইছে, কাৰণ মই ৰাতি দিছোঁ ধৰি লওক, মইতো ধৰি লওক ঘৰলৈ গ'লোগৈ যে তালৈ যোৱা নাই, আহি পিনি মইতো ইয়াতে আছোঁ, সিমানটোহে।